ছাৰ বাইদেউসকল, আজি অসম চৰকাৰৰ অসম কেবিনেটত কৰ্মচাৰীসকলৰ ঘৰ ভাড়া ভাত্তা এয়া চাওক 50% প্ৰদান কৰাৰ প্ৰস্তাৱক অনুমোদন জনাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতি শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল, এয়া চাব আজিৰ অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এয়া 10 মে 2025 তাৰিখে আৰু আজিৰ কেবিনেট সিদ্ধান্তত এয়া লোৱা হৈছে, য'ত চৰকাৰী কৰ্মচাৰীসকলৰ ঘৰ ভাড়া 50% বৃদ্ধি পাব। আৰু এয়া কোনসকল কৰ্মচাৰী সেয়া লিখা হৈছে, এয়া চাব। মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ ঘৰ ভাড়া ভাত্তা। কেবিনেটে 13,822 গৰাকীৰ মাষ্টাৰ ৰোল সাময়িক আৰু ফিক্স পে কৰ্মচাৰীসকলৰ গ্ৰহণযোগ্য ঘৰ ভাড়া ভাত্তা 50% প্ৰদান কৰাৰ প্ৰস্তাৱক অনুমোদন জনাইছে। আৰু এতিয়াৰ পৰা মাষ্টাৰ ৰোল কৰ্মচাৰী, সাময়িক কৰ্মচাৰী, ফিক্স পে কৰ্মচাৰীসকলে 50% তেওঁলোকে ঘৰ ভাড়া ভাত্তা লাভ কৰিব।